हेलो फ्रेंड 2024 চনৰ 22 ডিসেম্বৰ তাৰিখত BTC ফৰেষ্ট গাৰ্ড পদৰ এক্সাম হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰটো আজি মই এই ভিডিঅ' ডিছকাছ কৰিম আৰু যদি তোমালোকে আসাম ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1 পদৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰটো চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত সেই কুৱেশ্যন পেপাৰৰ লিংক দিয়া আছে, তোমালোকে সেই লিংকত ক্লিক কৰি চাব পাৰিব। আৰু এই ভিডিঅ'ত আগতে মই জেনাৰেল নলেজৰ যিকেইটা কুৱেশ্যন আহিছিল সেইকেইটা কুৱেশ্যন ডিছকাছ কৰিম, তাৰ পাছত ইংলিছ আৰু মেথমেটিক্স কুৱেশ্যন ডিছকাছ কৰিম। নাম্বাৰ 61, হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? তাৰে শুদ্ধ উত্তৰ মাৰ্চ বা মংগল গ্ৰহ, অপশ্যন বি। তাৰ পাছত নাম্বাৰ 2, সেইটোত কৈছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য নেশ্যন ইন ইণ্ডিয়া? ভাৰতত কোনগৰাকী লোকক জাতিৰ পিতা বুলি জনা যায়? তাৰ শুদ্ধ উত্তৰ মহাত্মা গান্ধী, অপশ্যন এ। তাৰ পাছত নাম্বাৰ 63, সেইটোত কৈছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ জাপান? তাৰ শুদ্ধ উত্তৰ টকিঅ'। জাপানৰ ৰাজধানী চহৰ কি? তাৰে শুদ্ধ উত্তৰ টকিঅ'। নাম্বাৰ 64ত কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট মামল ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্ববৃহৎ স্তন্যপায়ী প্ৰাণী কোনটো? তাৰে শুদ্ধ উত্তৰ ব্লু হোল বা নীল তিমি, অ'কে, অপশ্যন বি শুদ্ধ উত্তৰ। নাম্বাৰ 65ত কৈছে ইন হুইচ ইয়াৰ ডিড ৱৰ্ল্ড ৱাৰ ছেকেণ্ড এণ্ড? কোন চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল? তাৰে শুদ্ধ উত্তৰ আৰম্ভ হৈছিল 1939 চনত আৰু 1945 চনত সমাপ্ত হৈছিল, অ'কে, চ' অপশ্যন বি শুদ্ধ উত্তৰ। নাম্বাৰ 66ত কৈছে হোৱাট ইজ দ্য মেইন লেংগুৱেজ স্পকেন ইন ব্ৰাজিল? তাৰে শুদ্ধ উত্তৰ ব্ৰাজিলত প্ৰধানতকৈ কি ভাষা কোৱা হয়? তাৰে শুদ্ধ উত্তৰ পৰ্তুগীজ ভাষা, অপশ্যন এ। নাম্বাৰ 67ত কৈছে হু ৰোড দ্য প্লে ৰমিঅ' এণ্ড জুলিয়েট? ৰমিঅ' আৰু জুলিয়েট নাটকখন কোনে ৰচনা কৰিছিল? তাৰ শুদ্ধ উত্তৰ উইলিয়াম শ্বেক্সপিয়েৰ, অপশ্যন বি। নাম্বাৰ 68ত কৈছে হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান? কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি জনা যায়? তাৰ শুদ্ধ উত্তৰ জাপান দেশ, অপশ্যন বি। নাম্বাৰ 69ত কৈছে হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ ফৰ গ'ল্ড? তাৰ শুদ্ধ উত্তৰ সোণাৰ ৰাসায়নিক চিহ্ন কি? তাৰ শুদ্ধ উত্তৰ AU। নাম্বাৰ 70ত কৈছে হুইচ অ'চেন ইজ দ্য লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰ কোনখন? তাৰ শুদ্ধ উত্তৰ প্ৰশান্ত মহাসাগৰ। নাম্বাৰ 71ত কৈছে হু ডিস্কভাৰ্ড গ্ৰেভিটি? মাধ্যাকৰ্ষণ কোনে আৱিষ্কাৰ কৰিছিল? তাৰ শুদ্ধ উত্তৰ আইজেক নিউটন, অপশ্যন বি। নাম্বাৰ 72, সেইটোত কৈছে হোৱাট ইজ দ্য স্মলেষ্ট কণ্টিনেণ্ট বাই লেণ্ড এৰিয়া? মাটিকালি হিচাপত আটাইতকৈ সৰু মহাদেশ কোনখন? তাৰে শুদ্ধ উত্তৰ অষ্ট্ৰেলিয়া, অপশ্যন এ। নাম্বাৰ 73, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেজিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? তাৰ শুদ্ধ উত্তৰ জৰ্জ ৱাশ্বিংটন, অপশ্যন চি। নাম্বাৰ 74ত কৈছে কোনটো উপাদানৰ এটমিক নম্বৰ 1? হুইচ এলিমেণ্ট হেজ দ্য এটমিক নম্বৰ 1? তাৰ শুদ্ধ উত্তৰ হাইড্ৰজেন, অপশ্যন এ। নাম্বাৰ 75ত কৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি? মানুহৰ দেহৰ সবাতোকৈ ডাঙৰ অংগটো কি? তাৰ শুদ্ধ উত্তৰ স্কিন বা ছাল, অ'কে, অপশ্যন এ। নাম্বাৰ 76ত কৈছে ইন হুইচ চিটি ইজ দ্য ফেমাছ লেণ্ডমাৰ্ক দ্য আইফল টাৱাৰ লোকেটেড? বিখ্যাত আইফল টাৱাৰ কোন নগৰত অৱস্থিত? তাৰ শুদ্ধ উত্তৰ পেৰিছ, অপশ্যন এ। নাম্বাৰ 77ত কৈছে হু পেইণ্টেড দ্য মনালিছা? মনালিছা ছবি কোনে চিত্ৰাংকন কৰিছিল? তাৰ শুদ্ধ উত্তৰ লিঅ'নাৰ্ডো দ্য ভিঞ্চি, অপশ্যন এ। নাম্বাৰ 78ত কৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ দ্য ইউনাইটেড কিংডম? যুক্তৰাজ্যৰ মুদ্ৰাৰ নামটো কি? তাৰ শুদ্ধ উত্তৰ পাউণ্ড ষ্টাৰ্লিং, অপশ্যন এ। নাম্বাৰ 79ত কৈছে হুইচ গেছ ডু প্লাণ্টছ অবজাৰ্ভ ফ্ৰম দ্য এটমছফিয়াৰ? বায়ুমণ্ডলৰ কোনটো গেছ উদ্ভিদে শোষণ কৰে? তাৰ শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড, অপশ্যন এ। নাম্বাৰ 80ত কৈছে হুইচ ফেমাছ চাইণ্টিষ্ট ডেভেলপড দ্য থিয়ৰী অফ ৰিলেটিভিটি? কোনগৰাকী বিখ্যাত বিজ্ঞানীয়ে আপেক্ষিকতাবাদ আৱিষ্কাৰ কৰিছিল? তাৰ শুদ্ধ উত্তৰ এলবাৰ্ট আইনষ্টাইন, অপশ্যন বি। নাম্বাৰ 81ত কৈছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ ফ্ৰান্স? তাৰে শুদ্ধ উত্তৰ ফ্ৰান্সৰ ৰাজধানী কি? তাৰ শুদ্ধ উত্তৰ পেৰিছ, অপশ্যন বি। নাম্বাৰ 82ত কৈছে হুইচ প্লেনেট ইজ ন'ন ফৰ ইটছ ৰিংছ? কোনটো গ্ৰহক ইয়াৰ আঙুঠিবোৰৰ বাবে জনা যায়? তাৰ শুদ্ধ উত্তৰ ছেটাৰ্ণ বা শনি গ্ৰহ। নাম্বাৰ 83, সেইটোত কৈছে হুইচ গেছ ইজ
কমনলি নৌন এজ লাফিং গ্যাস কোনটো গেছক সাধাৰণতে লাফিং গেছ বুলি জনা যায় তাৰ শুদ্ধ উত্তৰ নাইট্ৰাছ অক্সাইড নাম্বাৰ 84 হোৱাট ইজ দ্য মষ্ট ৱাইডলি স্পকেন লেংগুৱেজ ইন দ্য ৱৰ্ল্ড পৃথিৱীত কোনটো ভাষা বেছিকৈ কোৱা হয় তাৰ শুদ্ধ উত্তৰ মাণ্ডাৰিন চাইনিজ লেংগুৱেজ অপশ্যন এ নাম্বাৰ 85ত কৈছে হুইচ কাউণ্ট্ৰি ইজ ন'ন ফৰ দ্য গ্ৰেট ৱাল কোনখন দেশক গ্ৰেট ৱাল বাবে জনা যায় তাৰ শুদ্ধ উত্তৰ চীন দেশ অপশ্যন বি নাম্বাৰ 86ত কৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী ফাংচন অফ ৰেড ব্লাড চেল তেজৰ ৰক্তকণিকাৰ মূল কাম কি তাৰ শুদ্ধ উত্তৰ ট্ৰান্সপৰ্ট অক্সিজেন পৰিবহণ কৰা অপশ্যন বি নাম্বাৰ 87ত কৈছে হুইচ কণ্টিনেণ্ট ইজ দ্য চাহাৰা ডিজাৰ্ট লোকেটেড ইন চাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত তাৰ শুদ্ধ উত্তৰ আফ্ৰিকা মহাদেশ অপশ্যন বি নাম্বাৰ 88ত কৈছে হুইচ ফেমাছ লেণ্ডমাৰ্ক ইজ লোকেটেড ইন ইণ্ডিয়া এণ্ড ইজ কনচিডাৰ্ড এ চিম্বল অফ লাভ প্ৰেমৰ প্ৰতীক হিচাপে বিবেচনা কৰা ভাৰতৰ বিখ্যাত অভয়বটো কি তাৰ শুদ্ধ উত্তৰ তাজমহল অপশ্যন এ নাম্বাৰ 89ত কৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যখনৰ নাম কি তাৰ শুদ্ধ উত্তৰ এমাজন ৰেইন ফৰেষ্ট বা আমাজন বৰ্ষাৰণ্য অপশ্যন বি নাম্বাৰ 90ত কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন টু ফ্লাই ছ'ল' এক্ৰছ দ্য এটলাণ্টিক অ'চিয়ান আটলাণ্টিক মহাসাগৰ অকলে পাৰ হোৱা প্ৰথম গৰাকী মহিলা কোন আছিল তাৰ শুদ্ধ উত্তৰ এমিলিয়া ইয়াৰহাৰ্ট অপশ্যন চি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 91 হেৰিত কৈছে হোৱাট ইজ দ্য ফ্ৰিজিং পইণ্ট অফ ৱাটাৰ ইন ডিগ্ৰী চেলচিয়াছ ডিগ্ৰী চেলচিয়াছ হিচাপত হিমাংক কিমান তাৰ শুদ্ধ উত্তৰ 0 ডিগ্ৰী তাৰ পাছত নাম্বাৰ 92 হেৰিত কৈছে হুইচ প্লেনেট ইজ ক্ল'জেষ্ট টু দ্য ছান কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত আছে তাৰ শুদ্ধ উত্তৰ মাৰ্কাৰী বা বুধ গ্ৰহ অপশ্যন এ নাম্বাৰ 93ত কৈছে হুইচ কাউণ্ট্ৰি গিফটেড দ্য ষ্টেচু অফ লিবাৰ্টি টু দ্য ইউনাইটেড ষ্টেটছ কোনখন দেশে ষ্টেচু অফ লিবাৰ্টি আমেৰিকা যুক্তৰাষ্ট্ৰক দান কৰিছিল তাৰে শুদ্ধ উত্তৰ ফ্ৰান্স অপশ্যন এ নাম্বাৰ 94ত কৈছে হোৱাট ইজ দ্য মেইন ইনগ্ৰেডিয়েণ্ট ইন গুৱাকামলি ৱাকামুলৰ প্ৰধান উপাদান কি তাৰ শুদ্ধ উত্তৰ এভোকাডো অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 95 হেৰিত কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল তাৰ শুদ্ধ উত্তৰ ইন্দিৰা গান্ধী অপশ্যন বি নাম্বাৰ 96ত কৈছে হোৱাট ইজ দ্য কেপিটেল অফ ইটালী ইটালীৰ ৰাজধানী কি তাৰ শুদ্ধ উত্তৰ ৰোম অপশ্যন এ নাম্বাৰ 97ত কৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট বাই এৰিয়া মাটিকালি হিচাপত সৰ্ববৃহৎ মহাদেশ কোনখন তাৰ শুদ্ধ উত্তৰ এছিয়া মহাদেশ অপশ্যন বি নাম্বাৰ 98ত কৈছে হুইচ হিষ্টৰিকেল ফিগাৰ ইজ ন'ন ফৰ দ্য আই হেভ এ ড্ৰিম স্পীচ বক্তৃতাৰ বাবে কোনগৰাকী ঐতিহাসিক লোক জনাজাত তাৰ শুদ্ধ উত্তৰ মাৰ্টিন লুথাৰ কিং জুনিয়ৰ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 99 হেৰিত কৈছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজড টু মেচাৰ এটমছফিয়াৰিক প্ৰেছাৰ বায়ুৰ চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় তাৰ শুদ্ধ উত্তৰ বেৰ'মিটাৰ অপশ্যন বি নাম্বাৰ 100ত কৈছে হোৱাট ইজ দ্য লংগেষ্ট বোন ইন দ্য হিউমেন বডি মানুহৰ দেহৰ সবাতোকৈ দীঘল হাড়ডাল কি তাৰ শুদ্ধ উত্তৰ ফেমুৰ অপশ্যন চি নাম্বাৰ 1 চুজ দ্য কাৰেক্ট চিনোনম অফ দ্য ৱৰ্ড এবাউণ্ডেণ্টৰ সমাৰ্থক শব্দটো হৈছে আপোনাৰ প্লেণ্টিফুল অপশ্যন বি নাম্বাৰ 2 হেৰিত কৈছে চুজ দ্য এণ্টনম অফ দ্য ৱৰ্ড হোষ্টেলৰ যি এণ্টন বিপৰীত শব্দটো হৈছে ফ্ৰেণ্ডলি অপশ্যন চি নাম্বাৰ 3 হেৰিত কৈছে দ্য টিচাৰ প্ৰেইজেছ দ্য ষ্টুডেণ্টছ ফৰ দেয়াৰ হাৰ্ড ৱৰ্ক অপশ্যন চি শুদ্ধ উত্তৰ নাম্বাৰ 4ত কৈছে শ্বি কুইকলি ফিনিছড হাৰ হোমৱৰ্ক এইখন ঠাইত কুইকলি যি শব্দ সেইটো কি হয় সেইটো হৈছে ভাৰ্বক প্ৰাধান্য দিয়া অৰ্থাৎ ভাৰ্বক গুণটোক বুজোৱা শব্দক এডভাৰ্ব বুলি কোৱা হয় অ'কে নাম্বাৰ 5ৰ শুদ্ধ উত্তৰ মানে কাৰেক্ট ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো হৈছে দ্য ডগ ৰানছ ইন দি পাৰ্ক অপশ্যন এ হ'ল শুদ্ধ উত্তৰ শ্বি উইল ফিনিছ দ্য ৱৰ্ক বাই টুমৰ' উইল আছে সেইকাৰণে টুমৰ' হ'ব অ'কে নাম্বাৰ 7ত কৈছে চুজ দ্য ৱৰ্ড ডেট এ চিনোনম অফ এমিকেবলৰ আন এটা সমাৰ্থক শব্দ হ'ল ফ্ৰেণ্ডলি অপশ্যন বি নাম্বাৰ 8ত কৈছে শ্বি ইজ গুড এট মেথমেটিক্স হ'ব অ'কে অপশ্যন বি শুদ্ধ উত্তৰ
তাৰপাছত স্পেল্ড কাৰেক্টলি স্পেল্ডটো হৈ যাব আপোনাৰ ছেপাৰেট অপশ্যন এ হ'ব শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 10 কৈছে আপোনাৰ কোনখন ঠাইত এৰৰ আছে হি ডু নট ন' দ্য আনচাৰ হিৰ লগত ডাজ নট লাগিব অ'কে ডু নট ন' নহয় চ' ডোণ্ট শব্দটো এৰৰ আছে অ'কে নাম্বাৰ 11ত কৈছে শ্বি ৱাজ ট্ৰাইড বাট কনজাংশ্যন বাট আহিব শ্বি ডিড নট ষ্টপ ৱৰ্কিং অ'কে নাম্বাৰ 12ত কৈছে দ্য এক্সাম ৱাজ মোৰ ডিফিকাল্ট দেন এক্সপেক্টেড অ'কে নাম্বাৰ 13ত কৈছে বাই দ্য টাইম হি এৰাইভছ দ্য ট্ৰেইন উইল হেভ লেফ্ট অপশ্যন এ শুদ্ধ উত্তৰ নাম্বাৰ 14ৰ শুদ্ধ উত্তৰটো হ'ল আই উইল গ' টু দ্য মাৰ্কেট হি ছেইড এনেকুৱা কৈছে তাৰ শুদ্ধ উত্তৰ হি ছেইড ডেট হি উড গ' টু দ্য মাৰ্কেট অপশ্যন বি হ'ল শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 15 সেইটো এনেকুৱা আহিছিল মানে আপোনাৰ ভইচ চেঞ্জ কৰাৰ কথা কৈছে তাৰ শুদ্ধ উত্তৰ এ ডেলিচিয়াছ মিল ৱাজ কুকড বাই দ্য চিফ অপশ্যন চি হ'ল শুদ্ধ উত্তৰ নাম্বাৰ 16ত কৈছে চুজ দ্য চেণ্টেন্স ডেট ইজ কাৰেক্টলি পাঞ্চুৱেটেড তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হ'ল শুদ্ধ উত্তৰ কি তাৰ পাছত নাম্বাৰ 17 সেইটোত কৈছে আপোনাৰ দিছ ইজ ডেছ মষ্ট সেইটো নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে সেইকাৰণে দা আহিব কি তাৰ পাছত শ্বি ইজ ভেৰি কাইণ্ড শ্বি হেজ এ গ'ল্ড হাৰ্ট অপশ্যন এ হ'ল শুদ্ধ উত্তৰ তাৰপাছত নিম্বলৰ আন এটা ছেইম মিনিং কি বুজায় তাৰ শুদ্ধ উত্তৰ কুইক দ্য কেক টেষ্ট গুড অপশ্যন চি বি হ'ল শুদ্ধ উত্তৰ নাম্বাৰ 21 আইডেণ্টিফাই দ্য কাৰেক্ট ফ্ৰেজ টু মেক both ends meet means তাৰ শুদ্ধ উত্তৰ টু লাইভ উইদিন ওৱানছ ইনকাম অপশ্যন এ নাম্বাৰ 22ত কৈছে হি ইজ ফাউণ্ড ডেছ মিউজিক তাৰ শুদ্ধ উত্তৰ অফ মিউজিক তাৰপাছত নাম্বাৰ 23 হেৰিত কৈছে হি ৱাৰ্ড হাৰ্ড বাট হি ফেইল্ড অপশ্যন এ হ'ল শুদ্ধ উত্তৰ নাম্বাৰ 24ত কৈছে এণ্টনম অফ অপটিমিষ্টিক সেইটোৰ শুদ্ধ উত্তৰ পেচিমিষ্টিক অপশ্যন চি হ'ল শুদ্ধ উত্তৰ নাম্বাৰ 25ত কৈছে আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স তাৰ শুদ্ধ উত্তৰ শ্বি ডাজ নট লাইক আইচক্ৰীম অপশ্যন বি হ'ল শুদ্ধ উত্তৰ নাম্বাৰ 26 চিলেক্ট দ্য চেণ্টেন্স ইন পেচিভ ভইচ দ্য দে আৰ পেইণ্টিং দ্য হাউচ দ্য হাউচ ইজ বিং পেইণ্টেড বাই দেম এনেকুৱা হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 27ত কৈছে হি ইজ দ্য ডেছ পাৰ্চন আই হেভ এভাৰ মিট তাৰ শুদ্ধ উত্তৰ কাইণ্ডনেছ অপশ্যন বি হ'ল শুদ্ধ উত্তৰ নাম্বাৰ 28ত কৈছে পিক দ্য চেণ্টেন্স উইথ দ্য কাৰেক্ট ভাৰ্ব ফ্ৰম বাই নেক্সট ইয়াৰ আই উইল হেভ গ্ৰেজুৱেটেড ফ্ৰম হাই স্কুল অপশ্যন এ হ'ল শুদ্ধ উত্তৰ 29 চুজ দ্য কাৰেক্ট চিনোনম ডিলিগেণ্টৰ চিনোনমটো হৈছে হাৰ্ড ৱৰ্কিং অপশ্যন বি হ'ল শুদ্ধ উত্তৰ নাম্বাৰ 30ত কৈছে চিলেক্ট দ্য appropriate preposition she will arrive at the airport at 5 p.m. okay so option A হল শুদ্ধ উত্তৰ 31ত কৈছে 2 to the power 5 মানে হৈছে 5 কোণ 2 ৰ পূৰণফল অপশ্যন 32 হৈ যাব শুদ্ধ উত্তৰ তাৰ পাছত if the angles of a triangle are in the ratio 3:4:5 what is the measure of the largest angle okay so যদি এটা ত্ৰিভুজৰ কোনকেইটা 3:4:5 অনুপাতত থাকে তেতিয়া আটাইতকৈ ডাঙৰ কোনটো মান হ'ব আটাইতকৈ ডাঙৰ কোনটোৰ মান হ'ব কি চ' এনেকুৱা আহিলে মনত ৰাখিব ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান 180 ডিগ্ৰী চ' 180 আপোনাৰ কি কৰিব লাগে 3 4 আৰু 5 গোটেইকেইটা প্লাছ কৰি দিব লাগে প্লাছ কৰিলে কিমান আহিব 12 আহিব 12 দি ভাগ কৰি দিলে কিমান আহে 15 আহে 15 হৈ গৈছে অ'কে অৰ্থাৎ মোৰ কি কৰিব লাগে ডাঙৰ কোনটো হ'ব 5 ইনটু কৰি দিব লাগে 75 হৈ যাব শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 33ত কৈছে এক্সৰ মানটো কি আহিব চ' মোৰ কি কৰিব লাগে 3x সমান চিনৰ এটা সাইডৰ পৰা আন সাইডত যেতিয়া 6 সংখ্যাটো যাব সেইটো মাইনাস হৈ যাব অৰ্থাৎ -6 এনেকুৱা যাব অৰ্থাৎ x সমান হৈ যাব 15 ওপৰত আৰু তলত 3 হৈ যাব অৰ্থাৎ 5 হৈ যাব শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 34ত কৈছে চতুৰ্ভুজ এটাৰ কোনকেইটাৰ যোগফল কিমান তাৰ শুদ্ধ উত্তৰ 360 ডিগ্ৰী অ'কে নাম্বাৰ 35ত কৈছে তলৰ কোনটো মৌলিক সংখ্যা তাৰ শুদ্ধ উত্তৰ 37 অৰ্থাৎ যি সংখ্যাৰ উৎপাদক দুটা তেওঁ নিজে আৰু এক সেইটো কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় অ'কে তাৰ পাছত কৈছে এক্সৰ ভেলু যদি 4 হয় তেন্তে আপোনাৰ এনেকুৱা এটা ভেলু দিয়া হৈছে অৰ্থাৎ আপোনাৰ 2 ইনটু এক্সৰ ভেলু কিমান 4 4 স্কয়াৰ প্লাছ 3 ইনটু 4 মাইনাছ 5 এনেকুৱা কৰিব লাগে আৰু আনসাৰটো কি হ'ব কৈছে অ'কে চ' এনেকুৱা কৰিলে আপোনাৰ আনসাৰটো কি আহে সেইটো কৈছে সেইটো হৈ যাব আপোনাৰ 39 অ'কে চ' এইখন ঠাইত 39 এটাও অপশ্যন নাই চ' আনসাৰ
এই চাৰিটাৰ ভিতৰত এটা নহ'ব কি নাম্বাৰ 37ত কৈছে 1,2 আৰু 3,8 বিন্দুৰ মাজেৰে যোৱা ৰেখাটোৰ ডাল কি এইটো এনেকুৱা কৰিব লাগে y2 minus y1 আৰু x2 minus x1 okay so y কোনটো হ'ব y2 হৈ যাব আপোনাৰ 8 minus y1 মানে হৈছে আপোনাৰ 2 ঠিক এনেকুৱা x2 মানে হৈছে 3 আৰু x1 মানে হৈ যাব 1 okay so এনেকুৱা কৰিলে আনসাৰ হৈ যাব 3 okay so অপশন বি হৈ যাব শুদ্ধ উত্তৰ okay নাম্বাৰ 38ত কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ হলে বৃত্তটোৰ পৰিধি কিমান হ'ব যদি পাইৰ মানটো 3:14 হয় ওকে সো আপোনাৰ বৃত্তৰ পৰিধিৰ যি সূত্ৰ সেইটো হৈছে 2 into পাই into r সো পাই মানে হৈছে 3.14 পাই into r ৰ মানটো কিমান দিয়া হৈছে ব্যাসাৰ্ধৰ মানটো দিয়া হৈছে আপোনাৰ 10 সো এনেকুৱা কৰিলে আনসাৰটো কি আহিব আনসাৰটো হৈ যাব 62.8 সেন্টিমিটাৰ ওকে তাৰ পাছত নাম্বাৰ 39ত কৈছে 10 সেন্টিমিটাৰ ভূমি আৰু 6 সেন্টিমিটাৰ উচ্চতাৰ ত্ৰিভুজ এটাৰ কালি কিমান ত্ৰিভুজৰ কালি সূত্ৰ হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি সো এনেকুৱা কৰিলে আনসাৰটো হৈ যাব আপোনাৰ 30 সেন্টিমিটাৰ স্কয়াৰ অপশন সি তাৰ পাছত আপোনাৰ নাম্বাৰ 44ত কৈছে যদি এখন কিতাপৰ মূল্য 20 টকা হয় আৰু যদি তুমি 5খন কিতাপ কিনা তেতিয়া হলে মুঠ মূল্য কিমান হবে এটাৰ দাম 20 টকা পাঁচটাৰ দাম 5 বেছি 100 টকা হৈ যাব কি তাৰ পাছত আপোনাৰ 4 6 8 10 12 সংখ্যাকেইটাৰ মধ্যমা কিমান সো দুটা বাদ দিলো মিডলত 8 ৰৈ যাব 8 হৈ যাব মধ্যমা ওকে নাম্বাৰ 42ত কৈছে আপোনাৰ 315% মানে কিমান 315% অৰ্থাৎ 100 ভাগৰ 15 ওকে কিমান 45 হৈ যাব শুদ্ধ উত্তৰ কি নাম্বাৰ 43ত কৈছে 5 আৰু 15ৰ লসাগু কিমান লসাগু ওলাব লাগে লসাগুটো কেনেকৈ ওলাব পাৰি মই মানে আপোনাৰ 15 আগতে 3 5 টাইমছ ওকে আৰু 5 মানে হৈছে 5 দি ভাগ কৰিলে এবাৰ যাব অৰ্থাৎ প্ৰথমটোৰ গুটি কেইটা আহিব আৰু সেকেন্ডটোত প্ৰথমটোত নথকা যেটো হেতু আহিব অৰ্থাৎ আনসাৰ হৈ যাব 15 ওকে তাৰ পাছত নাম্বাৰ 44ত কৈছে 2 যোগ 3 পূৰণ 3 মাইনাছ 4 ভাগ 2 এইটোৰ মানে মান কি হ'ব সেইটো বদমাছ ফৰ্মুলাত কৰিব লাগে অৰ্থাৎ আপোনাৰ ভাগৰ কাজটো আগতে কৰিব লাগিব ওকে তাৰ পাছত আপোনাৰ পূৰণৰ কাজটো কৰিব লাগিব তাৰ পাছত আপোনাৰ যোগৰ কাজটো কৰিব লাগে আৰু একেবাৰে শেষত আপোনাৰ বিয়োগৰ কাজটো কৰিব লাগে ওকে সো 5 + 6 - 2 অৰ্থাৎ কিমান হ'ব লাগিছিল 9 হ'ব লাগিছিল ওকে সো অপশন এনেকুৱা দিয়া নাই সো আনসাৰ এই চাৰিটাৰ ভিতৰত এটাও নহ'ব কি 45 নম্বৰ কুৱেশ্যনটো বহুত টান কুৱেশ্যন আহিছিল সেই কুৱেশ্যনটো মই এৰি দিলোঁ নাম্বাৰ 46 এই কুৱেশ্যনত কৈছে প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফল কিমান প্ৰথম চাৰিটা মৌলিক সংখ্যা হৈছে আপোনাৰ 2 3 5 আৰু 7 ওকে সো এই চাৰিটা মৌলিক সংখ্যাৰ যোগফল হৈছে আপোনাৰ 17 তাৰ পাছৰ কুৱেশ্যনছ এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 12 মিটাৰ আৰু প্ৰস্থ 5 মিটাৰ হলে আয়তক্ষেত্ৰৰ কালি কিমান আয়তক্ষেত্ৰৰ কালিৰ সূত্ৰ দৈৰ্ঘ্য ইনটু প্ৰস্থ অৰ্থাৎ 5 × 30 মিটাৰ স্কয়াৰ হৈ যাব শুদ্ধ উত্তৰ নাম্বাৰ 48ত কৈছে 18 আৰু 24 গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান গৰিষ্ঠ যেতিয়া কহিব তেতিয়া HCF ওলাব লাগে 18 আৰু 24ৰ HCF হৈ যাব 6 সো আনসাৰ হৈ যাব 6 নাম্বাৰ 49ত কৈছে আপোনাৰ হেতুত কৈছে 12 সেন্টিমিটাৰ ব্যাসৰ বৃত্ত এটাৰ পৰিধি কিমান সো ব্যাসৰ পৰিধিৰ সূত্ৰটো হৈছে 2 * পাই * r পাই মানে হৈছে আপোনাৰ 7/22 আৰু r ৰ মানটো কিমান ব্যাসৰ অৰ্থাৎ যেনে ব্যাস কৈছে আপোনাৰ 12 অৰ্থাৎ ব্যাসাৰ্ধ হৈ যাব আপোনাৰ 6 সেন্টিমিটাৰ ওকে সো এনেকুৱা কৰিলে আনসাৰটো হৈ যাব 37.68 সেন্টিমিটাৰ ওকে অপশন সি শুদ্ধ উত্তৰ নাম্বাৰ 50 হেতুত কৈছে আপোনাৰ হেতুত কৈছে যদি এটা আয়তক্ষেত্ৰৰ পৰিধি 50 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য 15 সেন্টিমিটাৰ হয় তেতিয়া হলে তাৰ প্ৰস্থ কিমান সো এইটো এনেকুৱা কৰিব লাগে মই ধৰি লৈছো প্ৰস্থৰ মানটো x এতিয়া 2 পূৰণ দৈৰ্ঘ্যৰ মানটো কিমান দিয়া হৈছে 15 ওকে আৰু যোগ প্ৰস্থৰ মানটো মই x ধৰি লৈছো সমান 50 সো এনেকুৱা কৰিলে আপুনি আনসাৰটো উলাই আনিব পাৰিব আৰু x ৰ মানটো উলাই আহিব 10 সেন্টিমিটাৰ x মানে হৈছে প্ৰস্থ অৰ্থাৎ আনসাৰ হৈ যাব 10 সেন্টিমিটাৰ নাম্বাৰ 51ত কৈছে আপোনাৰ এটা
ষড়ভুজৰ অন্তৰ্গত কোণবিলাকৰ যোগফল কিমান হ'ব? তাৰ শুদ্ধ উত্তৰ 720 ডিগ্ৰী হ'ব কি? তাৰ পাছত কুৱেশ্যন নাম্বাৰ 52 নাম্বাৰ 52ত কৈছে আপোনাৰ যদি x + 5 = 15 তেন্তে xৰ মানটো কিমান হ'ব? 5 সংখ্যাটো সমান চিন এটা আছে, এইটোৰ পৰা আনচাৰ আহিলে এইটো মাইনাছ হৈ আহিব, অৰ্থাৎ xৰ মানটো হৈ যাব 10। তাৰ পাছত নাম্বাৰ 53 সেইটোত কৈছে আপোনাৰ 4 চেণ্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ বাহু এটাৰ ঘনক্ষেত্ৰৰ আয়তন কিমান হ'ব? ঘনকৰ আয়তনৰ সূত্ৰ আপোনাৰ বাহু কিউব, অৰ্থাৎ 4 কিউব মানে হৈছে 64 চেণ্টিমিটাৰ কিউব। নাম্বাৰ 54ত কৈছে আপোনাৰ সম্পূৰক কোণত কোণবোৰৰ মাজৰ সম্পৰ্ক কি? তাৰ শুদ্ধ হ'ল 180 ডিগ্ৰী, মানে আপোনাৰ সিহঁতৰ যোগফল হয় 180 ডিগ্ৰী। অ'কে, তাৰ পাছত কুৱেশ্যন নাম্বাৰ 55 সেইটোত কৈছে আপোনাৰ যদি এখন ৰেলগাড়ীয়ে ঘণ্টাত 80 কিলোমিটাৰ গতি কৰে তেন্তে একেই গতিত 320 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? অৰ্থাৎ 80 সংখ্যাটো দি 320 সংখ্যাটো ভাগ কৰি দিব লাগে আৰু ভাগফলটো আহি যাব 4, অৰ্থাৎ 4 আৱাৰ্ছ সময় লাগিব, 4 ঘণ্টা সময় লাগিব। নাম্বাৰ 56ত কৈছে যদি এটা চুলাৰ দাম 600 টকা হয় আৰু এনে একে দামতে দুটা চুলা কিনিলে মুঠতে কিমান টকা লাগিব? এটা চুলাৰ দাম কিমান টকা? 600 টকা যদি হয় আৰু একে দামতে যদি দুটা চুলা কিনা হয় তেন্তে 1200 টকা লাগিব কি? নাম্বাৰ 57ত কৈছে 3000ৰ মূল 3000 টকাৰ 20% বৃদ্ধি হ'লে মুঠতে কিমান টকা বৃদ্ধি পাব? চ' 3000ৰ 20% আগত ওলাব লাগিব, 20% মানে 100/20 হৈ যাব কি? চ' 100/20 ওলাব লাগে, অৰ্থাৎ 3 দুগুণা 6, অৰ্থাৎ 600 আপোনাৰ টকা, অৰ্থাৎ 3000 যোগ 600 অৰ্থাৎ 3600 টকা হৈ যাব শুদ্ধ উত্তৰ কি? তাৰ পাছত কুৱেশ্যন নাম্বাৰ 58 সেইটোত কৈছে আপোনাৰ যদি তুমি বছৰি 4% সুদত 5000 টকা বিনিয়োগ কৰা তেন্তে 3 বছৰৰ মূৰত কিমান সুদ পাব? চ' এই কুৱেশ্যনটো আপোনাৰ SI = PR/T/100 এই সূত্ৰদি কৰিব লাগিব। এতিয়া এইখন ঠাইত P মানে কিমান? P মানে হৈছে প্ৰিন্সিপাল এমাউণ্ট আৰু মূলধন 5000 টকা। অ'কে, T মানে কিমান? T মানে হৈছে আপোনাৰ টাইম কিমান? 3 বছৰ আৰু সুদ কিমান? 4% সুদ 100 তলত আহি যাব। অ'কে, চ' এনেকুৱা কৰিলে আনচাৰটো হৈ যাব আপোনাৰ 600 টকা। অ'কে, এছাইড যি ভেলু সেইটো 600 টকা ওলাই আহিব। নাম্বাৰ 59ত কৈছে প্ৰতিখন কিতাপৰ মূল্য যদি 150 টকা হ'লে 4খন কিতাপৰ মূল্য কিমান? অৰ্থাৎ 150 পূৰণ 4 মানে কিমান হৈ যাব? আপোনাৰ 600 টকা হৈ যাব শুদ্ধ উত্তৰ কি? অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। নাম্বাৰ 60ত কৈছে যদি এটা ফোনৰ দাম 15,000 টকা হয় আৰু ইয়াৰ দাম যদি 15% বৃদ্ধি হয় তেতিয়াহ'লে নতুন দাম কিমান হ'ব? চ' 15,000 টকাৰ 15% কিমান হয় সেইটো আগত ওলাব লাগিব, 100/15। চ' এনেকুৱা কৰিলে আনচাৰটো কি ওলাব? অৰ্থাৎ 15,000 টকা 15% মানে হৈছে 2,250 টকা আৰু 2,250 টকাৰ লগত আকৌ 15,000 প্লাছ কৰি দিব লাগিব, আনচাৰটো হৈ যাব 17,250 টকা। অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ।